নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটো তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে, সেই ব্যক্তিজনৰ লগত আপোনাক ভালদৰে ভাবি চিন্তি কথা বতৰা পাতিবলৈ দিছে, নহলে আপোনাৰ কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। একেই সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব। মানে আপোনাৰ আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ আজি সম্পৰ্ক ভাল হ'ব বুলি কৈছে। বন্ধুৰ লগত আজিৰ দিনটো আপুনি আনন্দৰে সুখেৰে দিনটো কথা বতৰা পাতি পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি বৃষভ ৰাশি। সময় আপোনাৰ ফালে আছে। আজিৰ দিনটোত সময় আপোনাৰ লগত থাকিব বুলি কৈছে দিনটো পাৰ হোৱা সময়খিনি, কিন্তু সিদ্ধান্ত লোৱাত ইমান সময় বয় নকৰিব যে ভক্তিটো আপোনাৰ হাতৰ পৰা আঁতৰি যায়। তাৰ মানে আজিৰ দিনটোত আপোনাক অন্য ব্যক্তিয়ে যদি আপোনাক সিদ্ধান্ত ল'বলৈ কয়, আপুনি সেই সিদ্ধান্তটো আপোনাক অন্য ব্যক্তিয়ে কোৱা মতে সিদ্ধান্তটো আপোনাক ল'বলৈ দিছে। মামাৰ কাষত কিবা এটা বিষয় ভুল বুজাবুজি হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মামাৰ লগত আপুনি মামাৰ লগত কথা বতৰা পাতি আছে, কথা বতৰা পাতি থকা সময়ত আপোনাক ভালদৰে কথা বতৰা মামাৰ লগত পাতিবলৈ কৈছে, নহলে মামাৰ লগত আপোনাৰ কাজিয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি মিথুন ৰাশি। আপোনাৰ সহযোগিতা আৰু কোম্পানী পোৱাটোৱে তেওঁলোকৰ বাবে সুৰক্ষা অনুভূতিও আনিব। মানে আজিৰ দিনটোত আপুনি সহযোগিতা ৰাখি কাম এটা কৰে, সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। আপুনি কিবা হেৰুৱা বা চুৰি কৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু আপুনি অন্য ঘৰৰ পৰা বস্তু আজিৰ দিনটোত চুৰ কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছো আমি কৰ্কট ৰাশি। উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে হতাশাগ্ৰস্ত হৈ থাকিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপুনি উপাৰ্জনতকৈ টকা পইচা ফালৰ পৰা আপুনি জোখতকৈ বেছি টকা পইচা আজিৰ দিনটোত আপোনাৰ হাতলৈ আহে, আপোনাৰ মনটো দুখিত হৈ থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি সিংহ ৰাশি। আজি আপোনাৰ অৰ্থ লাভালাভৰ ক্ষেত্ৰত ভাল দেখা যায় দিনটো। তাৰ মানে আজিৰ দিনটোত আপুনি ব্যৱসায় কৰে, আপোনাৰ অৰ্থ লাভালাভৰ ক্ষেত্ৰত আপোনাৰ আজি টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ নতুন লেনদেনৰ যোগেদি আৰ্থিক উন্নতি দেখা যায় আজি। তাৰ মানে আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ লগত টকা পইচা নতুন লেনদেন কৰে, আপোনাৰ আৰ্থিক উন্নতি দেখা যায় বুলি কৈছে। আজি ভাল বুলি কৈছে। ভ্ৰমণৰ সময়ত আজি পৰাপক্ষত ড্ৰাইভিঙৰ পৰা বিৰত থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিবলৈ যায়, ফুৰিবলৈ যায়, আজিৰ দিনটোত আপোনাক ড্ৰাইভিং কৰিবলৈ কোৱা নাই। মানে গাড়ী আপোনাৰ অন্য ব্যক্তিক চলাবলৈ কৈছে, আপোনাক গাড়ী চলাবলৈ কোৱা নাই। আজিৰ দিনটোত অলপ আপোনাক আঁতৰি চলিব দিছে গাড়ী চলোৱাৰ পৰা আজিৰ দিনটোত। এইবাৰ আহিছো আমি কন্যা ৰাশি। আপোনাৰ মনৰ চাপ কম কৰাৰ বাবে আজি আপোনাৰ ভাল লগা কাম কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাক কিছু সময় আপুনি ভাল পোৱা কাম কৰিবলৈ কৈছে। আপোনাৰ মনে যিটো কাম কৰি বেছি ভাল পায় সেই কামটো আজি আপোনাক কৰিবলৈ কৈছে। আজি আপুনি সতেজ অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটো
আপুনি ভালপোৱা কামটো কৰি আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে। আজি কৰা আৰ্থিক বিনিয়োগে আপোনাৰ নিৰাপত্তা হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি আৰ্থিক নিৰাপত্তা যদি কৰিম বুলি ভাবিছে, আপোনাৰ আজি সঠিক নিৰাপত্তা হ'ব বুলি কৈছে। আপোনাৰ ঘৰত আজি আলহী অহাৰ সম্ভাৱনা আছে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰত আপোনাৰ আলহী আহিব পাৰে বুলি কৈছে। আজি আপোনাৰ ভালপোৱা কাৰো আগত প্ৰকাশ নকৰিব। মানে আপুনি যদি কোনোবা ছোৱালীক যদি ভাল পায়, সেই ভালপোৱা আজি আপোনাৰ বন্ধুৱে হওক বা বান্ধৱীয়ে হওক আপোনাক প্ৰকাশ কৰিবলৈ কোৱা নাই। আপোনাক মনৰ ভিতৰতে কথাটো গোপনে ৰাখিবলৈ কৈছে। আপোনাৰ আজি ভালকৈ যোৱা সম্ভাৱনা, দিনৰ শেষ ভাগলৈ আৰ্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ যিখিনি সময় যাব, সেই সময়খিনি আপোনাৰ ভালে কুশলে যাব বুলি কৈছে, পাৰ হ'ব বুলি কৈছে। আৰু কৈছে দিনৰ শেষ ভাগলৈ, মানে দিনৰ সন্ধিয়া ভাগলৈ আপোনাৰ আজি আৰ্থিক উন্নতি হ'ব বুলি কৈছে। টকা পইচা ফালৰ পৰা আজি আপোনাৰ ভাল বুলি কৈছে, খুবেই ভাল বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ যদি কৰে, সেই কামবোৰত আজি আপোনাৰ ভবা মতে সেই কামবোৰ আপুনি কৰিব পাৰিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে। গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা যদি খৰচ বেছি যদি হয়, আপোনাৰ মগজত মানে চিন্তাই মানে আৱৰি ধৰিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি বাজেটৰ প্ৰতি আপোনাক মানে চিন্তা কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত চিন্তা কৰি থাকিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে। মানে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু চুৰি হ'ব পাৰে বুলি কৈছে। আৰু কৈছে সেই দৰকাৰী বস্তু আজি আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু আপোনাক সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কামবোৰ আপুনি পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক অন্য ব্যক্তিৰ লগত ভালদৰে কথা বতৰা পাতি থাকিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কাম যদি কৰে, সেই কামটোত আপুনি ভবা মতে সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে, আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে আপোনাৰ মনটো আজিৰ দিনটোত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কাম কৰে, সেই কামটো যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে, সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব। আপোনাক মানে কামটোৰ প্ৰতি মনত ৰাখি পেলাই কৰিবলৈ কৈছে। আৰু আপুনি কৰ্ম প্ৰধান হ'ব লাগিব বুলি কৈছে সেই কামটোৰ প্ৰতি। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। মানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাৰ প্ৰকৃতিত আপোনাক নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি সময়ত কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব কামত আজি আপোনাক। তাৰ মানে আজি আবেলি সময়ত যদি আপুনি কাম কৰে, সেই কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে। আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে, আপোনাৰ ভৱিষ্যতে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰা দেখিবলৈ পাব। তাৰ মানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কাম যদি কৰে, সেই কামটোত সফলতা পাব বুলি কৈছে, ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি।
আজি আবেলি সময়ত পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব। সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰি যাওক। তাৰমানে আজি দিনটোত আপোনাৰ আবেলি সময়ৰ কামখিনি আপোনাৰ পক্ষত থাকিব বুলি কৈছে। কামবোৰ কৰি আপুনি ভাল পাব বুলি কৈছে। সেইবাবে দিনটো আৰম্ভণিতে আপোনাৰ কামবোৰ কৰি যাবলৈ দিছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। তাৰমানে আজি দিনটোত আপোনাৰ কামবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিব পাৰিব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। মানে আজি দিনটোত আপুনি আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব বুলি কৈছে। ঘৰৰ এজন ব্যক্তিৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু চিন্তা থাকিব। তাৰমানে আজি দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে। সেইবাবে স্বাস্থ্য আজি অলপ আপোনাক ধ্যান দিবলৈ কৈছে। খোৱা বোৱা চাই চিন্তি আপোনাক খুৱাবলৈ কৈছে আজি দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো। আশা কৰো মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।